নমস্কাৰ, এইটো এটা ডাবল হাইটৰ 12 ফিট বাই 12 ফিট সাইজৰ ষ্টেয়াৰ্ছ হয়, যেটো আমাৰ মানে ষ্টেয়াৰ্ছৰ যেটো বহল ৰাখা হৈছে এটো আমাৰ 4 ফিট আছে আৰু যিবোৰ ষ্টেপৰ যেটো হাইট আছে এটো 4 ইঞ্চি ৰাখা হৈছে আৰু ওপৰত আমি হোৱাইট কালাৰৰ গ্ৰেনাইট ব্যৱহাৰ কৰিছো টেক্সচাৰ থাকা আৰু ধুনীয়াকৈ মোল্ডিং কৰি দিয়া হৈছে যাতে কোনো প্ৰব্লেম নহয় ফিউচাৰ আৰু ব্লেক কালাৰ যেটো দেখা পাইছে এটো আমাৰ গ্ৰেনাইটে হয় ব্লেক কালাৰৰ আৰু সাইডত আমি 3 ইঞ্চি হাইটৰ বৰ্ডাৰ মাৰিছো ব্লেক কালাৰৰ আৰু ইয়াতে ষ্টিলৰ ৰেলিং ব্যৱহাৰ কৰিছো খুব মানে সিম্পলত ৰাখা হৈছে ঘৰটো আৰু ওপৰত যিবোৰ মানে ৱালত আমি যি ধৰণে টেক্সচাৰ টাইপৰ কালাৰ দিছো এবোৰ একচুয়ালি টেক্সচাৰটো আমি যেতিয়া পুটিন মাৰিছো পুটিনটো মাৰোতে তেনেকে মাৰা গৈছে মানে সিৰিজ মাৰা হোৱা নাই অলপ ডাইৰেক্ট টেক্সচাৰ টাইপতে মাৰা গৈছে আৰু যেতিয়া আমি কালাৰ কৰিছো মানে অফ হোৱাইট কালাৰ মাৰি তাৰ ওপৰত গোল্ডেন কালাৰ দি হাইলাইট কৰা গৈছে আৰু তাৰ ওপৰত অলপমান বাৰ্নিশ কালাৰ কৰা গৈছে যাৰ ফলত মানে কালাৰটো আৰু অলপ শাইনিং কৰি আছে আৰু লাইট খিনিও এনেকে ৱালত দি দিয়াৰ কাৰণে খুব ধুনীয়া লাগিছে কনচিল কৰি দিয়া হৈছে আৰু ষ্টেয়াৰ্ছৰ হাইটবোৰ আপোনালোকে 4 ইঞ্চিতকৈ বহুত বেছি নালাগে